হে গাইজ, কি খবৰ চবৰে? আগৰ ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো অনুষ্ঠানত আহি কিনে মই কি এক্সপিৰিয়েঞ্চ কৰিছিলো। আগৰ ভিডিঅ' যদি আপোনালোকে চোৱা নাই, আপোনালোকক জ্ঞাতাৰ্থে কৈ দিও, মই আহিছিলো আঠপুখুৰী হাইস্কুল ঘোকসাডাঙ্গাত প্লেটিনাম জুবলি অনুষ্ঠানত। এই ভিডিঅ'টো হৈছে সেই অনুষ্ঠানৰ ব্লগ ভিডিঅ'ৰ অন্তিম খণ্ড। যিহেতু প্লেটিনাম জুবলি আছিল, সেইকাৰণে মই প্লেটিনাম কালাৰৰ ড্ৰেছ পিন্ধিছো। প্রত্যেকটা অনুষ্ঠানে হাজারবার গাওয়া হয়ে গেছে পাটানি পিন্দিয়া, আরো একবার আপনাদের জন্য। ছোট ছিলাম, এত সুন্দর এক্সিবিশন আমি নিজে করতে পারি নাই, আর সত্যি খুব ভালো লেগেছে। হয়তো আমি মাস্টারমশাইকে এটাও বললাম, হয়তো আপনাদের স্কুলে যদি আমি পড়তাম আমি ভালো স্টুডেন্ট হতে পারতাম হয়তো। গোটেই প্ৰগ্ৰামটো চাবৰ হলে আপোনালোকে মোৰ পেজত পাই যাব, লাইভ দি দিছো মই। অনুষ্ঠান শেষ হোৱাৰ পিছত মোৰ অলপ ভোক লাগি গৈছিল। মোৰ দেউতা কিতাপ পঢ়ি আছে আৰু মই কি খালো জানেনে? তো গাইজ, মোৰ অনুষ্ঠান শেষ কৰি মই ঘৰমুৱা হলো। বহুত এনাৰ্জেটিক অডিয়েন্স আছিল, বহুত ধুনীয়া কমিটি মেম্বাৰ্ছবোৰ আছিল, স্কুলৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী চবে আহি কথা পাতিছে। বহুত ভাল লাগিছে আহি কিনে। আজি এই ভিডিঅ'টোৰ মাধ্যমত মোৰ আঠপুখুৰী হাইস্কুলৰ অনুষ্ঠানৰ ব্লগ ভিডিঅ' শেষ হ'ল। তো গাইজ, আজিলৈ আহিছো, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তো গাইজ, টিল দেন টেক কেয়াৰ, বাই বাই।